মেঘ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। এপ্ৰিল মাহত আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কি কি ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বুধ গ্ৰহৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত এপ্ৰিল মাহত, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ দিশ সলনি হৈ পৰিব আৰু ঘৰত কিছু গুৰুত্বপূৰ্ণ ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে মেঘ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো কৰ্মক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ যোগ আছে আৰু দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে এই মাহটো পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত চলা ফিৰা কৰোঁতেও ইমান অসুবিধা নাপাব। এই মাহত ধৰ্মীয় কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আৰু যাৰ ফলত আপোনালোকৰ মনত শান্তি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালৰ লগত অংশগ্ৰহণ কৰি আনন্দিত অনুভৱ কৰিব পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। কথাৰ প্ৰতি কিছুমান কাম কৰাৰ কাৰণে হাতৰ পৰা আপোনালোকৰ ভাল ভাল সুযোগ আহিব পাৰে বা হাতলৈ আপোনালোকৰ ভাল ভাল সুযোগ আহিব। কিছুমান কাম কথাৰ মতে কৰাৰ কাৰণে আপোনালোকে বেলেগৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। প্ৰেম সম্পৰ্কীয় ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। ঘৰৰ সম্বন্ধ অধিক কটকটীয়া হৈ পৰিব আপোনালোকৰ। যিকোনো কাম কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব আৰু সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে এই ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। ঘৰলৈ আপোনালোকে কিবা খোৱা বস্তু যদি এই মাহত বাহিৰৰ পৰা আনিব বিচাৰে তেনেহ'লে আনিব পাৰিব। ঘৰত সুখ শান্তিৰ পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব যদিও ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। কিছুমান কাম আপোনালোকে কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় পৰামৰ্শ বা গুৰুস্থানীয় ব্যক্তিৰ মতে কৰিবলৈ চেষ্টা কৰিব। ঘৰত নতুনকৈ কাম বন কৰিব বিচাৰিলে কৰিব পাৰিব বা ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব। যান বাহন যদি কিনিব বিচাৰে বিশেষকৈ তেনেহ'লে পাৰিব। ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব বা বহুদিনৰ পৰা যদি কিবা কাম কৰিবলৈ চেষ্টা কৰি আছে, চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই তেনেহ'লে এই এপ্ৰিল মাহতেই মেঘ ৰাশি জাতক জাতিকাসকলে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সুন্দৰভাৱে সেই কামৰ পৰা আপোনালোকে ভাল ফলো দেখুৱাব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। চাকৰিয়ালসকলৰ বিশেষকৈ মধ্যম বুলি ক'ব পৰা যায়। শত্ৰুৰ পৰাক্ৰম কিন্তু এই মাহত আপোনালোকৰ বৃদ্ধি পাব পাৰে, সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব। কোনো গোপন শত্ৰুৱে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো যাতে হ্ৰাস পাবলৈ নধৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, কাৰণ মনৰ দৃঢ়তাৰ ভাৱটো মাজে সময়ে হ্ৰাস পাবলৈ ধৰিব পাৰে। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব, তথাপিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা নকৰাটোৱেই উচিত। নিবনুৱাসকলৰ কাৰণে সমস্যাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। নতুন কিবা কামৰ ইংগিত আহিলেও আপোনালোকে একেবাৰে নিশ্চিত নহ'ব, কিন্তু তথাপিও আশা কৰি চাব পাৰে বা কিবা কামৰ কাৰণে আগভাগ লৈ কিন্তু আপোনালোকে চাব পাৰিব। বিয়া বাৰুৰ কাৰণে যদি এই এপ্ৰিল মাহত আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহ'লে অতিকৈ শুভ বুলি মনা গৈছে। বৈবাহিক জীৱনৰ কাৰণে এই মাহটো অতিশয় শুভ বুলিও মনা যায়। বিয়াৰ কাৰণে আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব আৰু ঘৰলৈ কোনোবাই বিবাহৰ প্ৰস্তাৱো এই মাহত প্ৰেৰণ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ সুন্দৰ হৈ পৰিব, কিন্তু ঘৰৰ পৰিৱেশত যাতে তৃতীয় পক্ষই আহি ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে খুব সাৱধানতা এই মাহত অৱলম্বন কৰক। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। সকলো পৰিকল্পনাত যে সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়, সেইকাৰণে সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো অকণমান সাৱধানতা অৱলম্বন কৰাটো উচিত। স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰখাটো ভাল, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। ধন লাভ হোৱাৰ কাৰণে আপোনালোকে যিমান পাৰে কষ্ট কৰিবলৈ চেষ্টা কৰিব।
কৰিব তেতিয়াহে ভবাতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিব আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে আপোনালোকে আগবেলাৰ সময়তে এই মাহত কৰিবলৈ চেষ্টা কৰিব দুপৰীয়া বিশেষকৈ 12 বজাৰ পিছত কাম কৰাটো আপোনালোকৰ পক্ষে শুভ নহব বিশেষকৈ কিবা শুভ কাম থাকিলে ৰাতিপুৱা 12 বজাৰ আগতেই সেই কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিব যিকোনো কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব বিশেষকৈ মহিলাসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ বুলি মনা গৈছে যিকোনো মানুহৰ পৰা আপোনালোকে পূৰ্ণ সহযোগিতা আৰু সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব জীৱন লগৰীৰ লগত সঁচাকৈ সুন্দৰভাৱে মিলি চলিব পাৰিব এনেও দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায় প্ৰেমত থকা হতাশাৰ ভাৱটো আপোনালোকৰ দূৰ হৈ পৰিব আৰু প্ৰেমত নতুন নতুন আশা অনুভৱ কৰা দেখিবলৈ পোৱা যাব পৰিয়ালবৰ্গৰ মাজত সুন্দৰ সম্পৰ্ক স্থাপন হ'ব ধৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় ৰাজনৈতিক ক্ষেত্ৰত নতুনকৈ আপোনালোকে জড়িত হৈ ভাল পাব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায় বিদ্যাৰ ক্ষেত্ৰত অকমান মনোযোগ দিয়াটো দৰকাৰ বিদ্যাৰ কাৰণে যদি দূৰ ভ্ৰমণ কৰিব বিচাৰে তেনেহলে আপোনালোকে দূৰ ভ্ৰমণ কৰিব পাৰিব কিন্তু দূৰ ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো ঘৰৰ মানুহৰ পৰা পূৰ্ণ সহমত হলেহে আপোনালোকে দূৰ ভ্ৰমণ কৰাটো উচিত বুলি ক'ব পৰা যায় বন্ধুবৰ্গৰ লগত থাকোতে বন্ধুৱে কৰ্মক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰি দিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব ব্যৱসায়ত মধ্যম ফলাফল হ'লেও আৰ্থিক ক্ষেত্ৰত কিছু পৰিমাণে আপোনালোকৰ এই মাহটো উন্নত যোগাযোগ দেখিবলৈ পোৱা যায় ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি কৰি ল'ব পাৰিলে আপোনালোকৰ কাৰণে নিজৰে ভাল হ'ব মানসিক অস্থিৰতা দূৰ হৈ পৰিবলৈ ধৰিব আৰু মনটো আপোনালোকৰ শান্ত হৈ থাকিব আধ্যাত্মিক ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে এই মাহত সুন্দৰভাৱে ল'ব পাৰিব জীৱনৰ সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আপোনালোকে অকমান দৰকৈ চিন্তা কৰি চাব লাগিব মগজু যাতে সুন্দৰ হৈ থাকে বা ঠাণ্ডা হৈ থাকে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব সন্তানক অধিক ক্ষমতা নিদিয়াটোই আপোনালোকৰ কাৰণে এই মাহত মংগলময় সন্তানক নিৰন্তন কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব নহবা সন্তানৰ কাৰণে আপোনাৰ সামাজিক ক্ষেত্ৰত মান সন্মান হানি হ'ব পাৰে বা সন্তানৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে সন্তানক অকমান লক্ষ্য ৰাখি আপোনালোকে অলপ নজৰ ৰাখি চলিব লাগিব প্ৰেমৰ ক্ষেত্ৰত উত্তম প্ৰেম দেখিবলৈ পোৱা যাব পাৰে এই মাহটো আপোনালোকে বেলেগৰ লগত তুলনা কৰি একো কাম কৰাটোই উচিত নহয় যি কাম কৰিব বিচাৰে নিজৰ মতে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব বিবাহত শুক্ৰৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু মংগলে পৰস্পৰৰ সহায় সহযোগিতা কৰিব দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলে মধ্যম ফলাফল দেখিবলৈ পাব কিন্তু বন্ধুবৰ্গই গৈ যাতে তাত কিবা খেলিমেলি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব আপুনি যদি কিবা কামৰ কাৰণে আগভাগ ল'ব বিচাৰে তেনেহলে সেই কামৰ পৰা আপোনালোকে সুন্দৰ ফলাফল লাভ কৰিব পাৰিব আগৰ পৰিকল্পিত কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব বা আধৰুৱা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দায়ক দেখিবলৈ পোৱা নাযাব মামলা মোকদ্দমাত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব বা উচিত ফলাফল আপোনালোকে লাভ কৰিব পৰাৰ সুযোগ সুবিধা লাভ কৰিব কিবা নতুন কামৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে মানসিক অশান্তি মাজতে বৃদ্ধি পায় আপোনালোকৰ যাতে হাই কাজিয়া ঘৰত সৃষ্টি নহয় তাৰ প্ৰতি অকমান লক্ষ্য ৰাখিব লাগিব আপোনালোকে যদি হাই কাজিয়া ঘৰত সৃষ্টি কৰে তেনেহলে ঘৰৰ পৰিৱেশ একেবাৰে বিনষ্ট হৈ পৰিব পাৰে শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দূৰ ভ্ৰমণ কৰিবলৈও সক্ষম হ'ব আহক তেনেহলে জানি লওঁ এই মাহৰ শুভ বিৱৰণীৰ কথা এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 3 শুভ ৰং হ'ব হালধীয়া এই মাহত আপোনালোকৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব যদিও স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব ধন সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় ধন সম্পত্তি লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লৈও ভাল পাব পৰিয়ালবৰ্গৰ মাজত মিলাপ্ৰীতি থাকিব যদিও অলপ আপোনালোকে পৰিয়ালবৰ্গৰ মাজত মিলাপ্ৰীতি ধৰি ৰাখিবলৈ চেষ্টা কৰিব প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব চাকৰিয়ালসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায় যদিও কিছু ক্ষেত্ৰত আপোনালোকৰ মনত আনন্দ আহিব পাৰিব বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ